প্ৰিয়ংকা গান্ধী সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈক সুৰক্ষা দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়। কংগ্ৰেছৰ দৰে এটা দল ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতিও দায়বদ্ধ নহয় বুলি সৰব হ'ল দিলীপ শইকীয়া। প্ৰিয়ংকা গান্ধীক সাক্ষাতৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি একাংশ জনপ্ৰতিনিধি তথা জ্যেষ্ঠ নেতাই ৰাজীৱ ভৱনত অপেক্ষা কৰিব লগা হোৱা বিষয়টোক লৈ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। জ্যেষ্ঠ নেতাসকলে এনেদৰে অপেক্ষা কৰিব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য দিলীপ শইকীয়াৰ। যিখিনি কথা তেখেতে কৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অত্যন্ত আমাক ক্ষোভিত কৰিছে আৰু কেৱল আমাক মানে ভাৰতীয় জনতা পাৰ্টি নহয়, অসমৰ ৰাইজক বা সমগ্ৰ দেশৰ ৰাইজক তেখেতসকলে আকৌ এবাৰ গৌৰৱ গগৈক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত দেশৰ জনতাক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে। কাৰণ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বা পাকিস্তান লিংক এইটো কেৱল ব্যক্তিগত বিষয় নহয়, তেওঁ যিটো ব্যক্তিগত আক্ৰমণ কৰিছে এইটো হ'ল ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় এটাকো কংগ্ৰেছৰ দলৰ এগৰাকী সাধাৰণ সম্পাদিকাই কেনেদৰে লঘু কৰিব পাৰে, সৰু কৰিব পাৰে, অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি তেওঁলোক যে দায়বদ্ধ নহয়, ৰাষ্ট্ৰৰ সুৰক্ষাৰ বিষয় এটাক এজন ব্যক্তিৰ লগত তুলনা যেতিয়া কৰে এইটোৱে প্ৰমাণ কৰে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ গৌৰৱ গগৈক কেৱল মাত্ৰ কংগ্ৰেছ সভাপতি হিচাপে ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে এই ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে। তেখেতৰ আমি এই বক্তব্যক ভাৰতীয় জনতা পাৰ্টীয়ে আমি তীব্ৰ ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ আৰু যিখিনি কথা কোৱা বুলি মই অকণমান আগত যা চাইছোঁ শুনিছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়ায়ো পাকিস্তানৰ লিংক সন্দৰ্ভত এতিয়ালৈকে মানে আচল কথাটো কোৱা নাই, লুকাই ৰাখিছে কথাবিলাক। অসমৰ ৰাইজক এতিয়ালৈকে সঁচা কথাখিনি ক'বলৈ সাহস কৰা নাই, স্পষ্টকৈ কোনো কথা নকয়। তেওঁ আপোনালোকে প্ৰশ্ন সুধিলেও উত্তৰ নিদিয়ে। তেওঁ খালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিগৰাকী অসমখনক অনিৰুদ্ধ গতিৰে আগবঢ়াই লৈ গৈছে তেখেতক আক্ৰমণ কৰে, তেখেতৰ পৰিয়ালক আক্ৰমণ কৰে। আমি গৌৰৱ গগৈক আক্ৰমণ কৰা নাই, আমি আক্ৰমণ কৰিছোঁ তেওঁলোকৰ যিটো ভাৰতৰ প্ৰতি বা দেশৰ প্ৰতি তেওঁলোকে সময়ে সময়ে সংসদৰ ভিতৰত সংসদৰ বাহিৰত যিধৰণে আপোচ কৰে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত, আমি সেই প্ৰশ্নটো তেওঁলোকক কৰিছোঁ। কিয় আমি 12:30 এটামান বজাত মই ছ'চিয়েল মিডিয়া বা আমি যেতিয়া সামাজিক মাধ্যম মই চেক কৰি আছিলোঁ তেতিয়াও দেখিলোঁ বাহিৰত বহু মানে বিধায়ক প্ৰত্যাশী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই মানে টোপনি মাৰি থাকিব লগা হৈছে। তেওঁলোকক কেতিয়া লগ পাব, কেনেকৈ লগ পাব তাৰ কোনো পৰিকল্পনা নাই। আজি আপুনি আমাৰ কাৰ্যালয়ত আহিছে, ডেইলি কিজানি 100-150 প্ৰাৰ্থিত্ব প্ৰত্যাশী আহে, হয় মোক লগ পায়, মোক লগ নাপালে সংগঠন মন্ত্ৰীক লগ পায়, ভাইচ প্ৰেচিডেণ্টক লগ পায়, এটা সুন্দৰ পৰিৱেশ, সকলোকে লগ পাই আছে। কিন্তু কংগ্ৰেছত এতিয়া আৰু তেওঁলোক যিসকল মই দেখিছোঁ কালি ৰাতি কেইটামান ফটো মোৰ বেয়া লাগিছে, যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ল'ৰাই যেতিয়া বাহিৰৰ বাৰাণ্ডাৰ বেঞ্চিত বহি কংগ্ৰেছৰ মহামন্ত্ৰীক সাক্ষাৎ কৰাৰ কাৰণে টোপনিয়াই থাকিব লাগে, ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কিবা আছে নেকি? যিখিনি